নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SC ইয়াৰে DLEDৰ যি ৰিজাল্ট আছিল সেই ৰিজাল্টসমূহ 23 তাৰিখে দিব। 23 তাৰিখে দিয়া মাত্ৰকে আপোনালোকে ক'ত কেনেকৈ চাব ৰিজাল্টসমূহ দিয়াৰ পিছতে এডমিশ্যন শিডিউলখিনি দিয়া সম্ভাৱনা আছে। এতিয়ালৈকে এডমিশ্যন শিডিউলৰ কোনো গাইডলাইন পাব্লিছ কৰা নাই। ৰিজাল্ট চাবৰ কাৰণে আপোনালোকে SC DLEDৰ যিটো পেড আপোনালোকৰ ৱেবছাইট আগতে পাইছিলে অনলাইন ফৰ্ম পূৰাবৰ কাৰণে তাত গ'লেই হ'ল, কিন্তু এতিয়া আপোনালোকৰ ছাৰ্ভিচ আনএভেইলেবল দেখুৱাই আছে। কাৰণ আপোনালোকৰ যিটো ৱেবছাইট আছে সেইটো মেইনটেইন কৰি থকা হৈছে, কাৰণ ৰিজাল্ট যিহেতু দিব পৰহিলে সোমবাৰে যিহেতু ৰিজাল্ট দিব, গতিকে আপোনালোকৰ যিটো ৱেবছাইট আছে তাত আপোনালোকৰ মেইনটেইন কৰি থকা হৈছে, তাত আপোনালোকৰ ৰিজাল্টখিনি আপলোড কৰি থকা হৈছে, গতিকে আপোনালোকৰ ছাৰ্ভিচটো আনএভেইলেবল হৈ আছে। এতিয়া কথাটো হ'ল আপোনালোকৰ ৰিজাল্টখিনি কেনেকৈ দিয়া হ'ব, ৰিজাল্টখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হ'ব নে আপোনালোকৰ কেণ্ডিডেট ৱাইজ দিয়া হ'ব, অৰ্থাৎ আপোনালোকে কেণ্ডিডেট লগ ইন কৰি ডাইৰেক্ট ৰিজাল্ট চাব পাৰিব। যোৱাবালি আপোনালোকৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্ট দিয়া হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিয়া হৈছিলে। ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিয়াৰ পিছতহে আপোনালোকৰ কেণ্ডিডেট ৱাইজ অৰ্থাৎ কেণ্ডিডেটে নিজে লগ ইন কৰি তেওঁলোকৰ ৰিজাল্ট চাব পাৰিছিলে। প্ৰথম আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হৈছিলে, তাৰপিছত কেণ্ডিডেটৰ যিটো কাষ্ট আছিলে OBC ST তেনেকৈ লৈ এটা ৰিজাল্ট দিয়া হৈছিলে। প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হৈছিলে। আপোনালোকে চাব পাৰি ইয়াত উল্লেখ কৰিছে, আপোনালোকে জেনেৰেল ইনফৰ্মেশ্যনৰ তললৈ চাব, আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড এণ্ড এলটমেণ্ট উইল বি মেড ইন টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট প্ৰথম পাব্লিছ কৰা হ'ব, তাৰপিছতহে আপোনালোকৰ OBC অৰ্থাৎ OBC SC ST EWS লৈ আপোনালোকৰ সেই ৰিজাল্টখিনি দিয়া হ'ব, কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টখনে প্ৰথম পাব্লিছ কৰা হ'ব। ইতিমধ্যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ মই মেৰিট লিষ্ট যোৱা বছৰ দিছিলোঁ, কিমান সংখ্যক ষ্টুডেণ্টে পাছ কৰিছিলে বা প্ৰথমজন কেণ্ডিডেটে কিমান নম্বৰ পাইছিলে মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাব পাৰে চাৰিটাৰ ভিডিঅ' আপোনালোকক দিয়া হৈছে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ উল্লেখ কৰা আছে 4টা ভিডিঅ'টোতে, গতিকে যিসকল কেণ্ডিডেট এতিয়াও নাচোৱা যোৱা বছৰৰ মেৰিট লিষ্টখন তেওঁলোকে মেৰিট লিষ্টখন চাই ল'ব পাৰে। দ্বিতীয় কথাটো হ'ল আপোনালোকৰ এডমিশ্যন শিডিউলখিনি হয়তো আপোনালোকৰ যেতিয়া ৰিজাল্ট দিব 23 তাৰিখে ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ এডমিশ্যন শিডিউল দি দিব, কোন তাৰিখে এডমিশ্যন ল'ব যাব লাগিব, কি ডকুমেণ্ট নিব লাগিব, কি কৰিব লাগিব, সেই সকলো কথা আপোনালোকৰ যিদিনা ৰিজাল্ট দিব সেই ৰিজাল্ট দিয়াৰ দিনাই আপোনালোকৰ যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিব সেইদিনাই আপোনালোকৰ কি কৰা হ'ব, ৱেবছাইটত পাব্লিছ কৰা হ'ব যাতে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব।